নিজৰ জীৱন শেষ কৰিলে মনিৰুল শেখে। এইজন হৈছে গোৱালপাৰাৰ ২৭ বছৰীয়া মনিৰুল শেখ। মনিৰুল শেখে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বাসিন্দা আছিল, কিন্তু শেহতীয়াভাৱে চৰকাৰে উক্ত বনাঞ্চলত বাস কৰা লোকসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল আৰু প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশ পোৱাৰ পিছতেই চৰম হতাশাত ভুগিছিল মনিৰুল শেখ আৰু অৱশেষত চৰম হতাশাত ভোগা মনিৰুল শেখে নিজৰ জীৱন শেষ কৰিছে। আৰু তাৰ পিছতে এতিয়া মনিৰুল শেখৰ এই কাণ্ডক লৈ এতিয়া গোৱালপাৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ জাননী পাই নিজৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে মনিৰুল শেখে। নিজকে শেষ কৰি পেলালে গোৱালপাৰাৰ ২৭ বছৰীয়া মনিৰুলে। পাইকন সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা অঞ্চলৰ বাসিন্দা আছিল মনিৰুল। শীঘ্ৰে পাইকন সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান, যাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল। উচ্ছেদৰ পূৰ্বে অঞ্চলবাসীক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা আৰু প্ৰশাসনে 10 জুলাইৰ সময়সীমা বান্ধি দিছিল। প্ৰশাসনৰ জাননী পাই চৰম হতাশাত ভুগিছিল মনিৰুল শেখ আৰু অৱশেষত চৰম হতাশাত ভোগা মনিৰুল শেখে নিজৰ জীৱন শেষ কৰিছে। নিজৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মনিৰুল শেখে। মনিৰুলৰ ঘটনাক লৈ এতিয়া গোৱালপাৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাৰ মনিৰুল শেখে এইবাৰ নিজৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা অঞ্চলৰ বাসিন্দা আছিল এইজন ২৭ বছৰীয়া মনিৰুল শেখ। শেহতীয়াভাৱে চৰকাৰৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল পাইকন সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা অঞ্চলৰ বাসিন্দাসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। 10 জুলাই সেই সময়সীমা বান্ধি দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা আৰু যিসকলে তাত অবৈধভাৱে বসবাস কৰি আছে, অবৈধভাৱে ঘৰ বনাইছে, সেই লোকসকলক 10 জুলাইৰ সময়সীমা প্ৰশাসনৰ তৰফৰ পৰা বান্ধি দিয়া হৈছিল। গতিকে প্ৰশাসনৰ তৰফৰ পৰা এই জাননী জাৰি কৰাৰ পিছতেই মনিৰুল শেখে চৰম হতাশাত ভুগিছিল আৰু তাৰ পিছতেই উচ্ছেদৰ জাননীয়ে এতিয়া মৃত্যু মাতিছে ২৭ বছৰীয়া মনিৰুল শেখে। নিজৰ জীৱন শেষ কৰি পেলাইছে এতিয়া মনিৰুল শেখে। জানিব পৰা মতে শেহতীয়াভাৱে চৰকাৰৰ প্ৰশাসনৰ তৰফৰ পৰা গোৱালপাৰাত যি বাসিন্দা আছিল, গোৱালপাৰাৰ পাইকন সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা অঞ্চলৰ বাসিন্দা আছিল, সেই বাসিন্দাসকলক প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল। 10 জুলাইৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল অবৈধভাৱে বসবাস কৰা সেই লোকসকলক আৰু তাৰ পিছতেই প্ৰশাসনৰ জাননীৰ পিছতেই চৰম হতাশাত ভুগিছিল মনিৰুল শেখ আৰু অৱশেষত নিজৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ সিদ্ধান্ত ল'লে মনিৰুল শেখে। নিজৰ জীৱন শেষ কৰি পেলাইছে ২৭ বছৰীয়া মনিৰুল শেখে। জনাইছো পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ জাননীয়ে এইবাৰ মৃত্যু মাতিলে মনিৰুল শেখৰ। ২৭ বছৰীয়া গোৱালপাৰাৰ মনিৰুল শেখে এইবাৰ নিজৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে, চৰম পন্থা বাছি লৈছে। শেহতীয়াভাৱে গোৱালপাৰাৰ পাইকন সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা অঞ্চলৰ বাসিন্দা মনিৰুল শেখৰ সৈতে যিসকল পৰিয়ালে তাত বসবাস কৰিছিল, সেই পৰিয়ালসকলক প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল। 10 জুলাইৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল সেই বাসিন্দাসকলক। অৰ্থাৎ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে বুলডোজাৰ চলোৱাৰ কথা আছিল আৰু 10 জুলাইৰ ভিতৰত ঘৰ খালী কৰিবলৈ অবৈধ বেদখলকাৰীসকলক নিৰ্দেশ দিছিল আৰু প্ৰশাসনৰ নিৰ্দেশৰ পিছতেই চৰম হতাশাত ভুগিছিল মনিৰুল শেখ আৰু অৱশেষত নিজৰ বাসগৃহতে নিজৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে, চৰম পন্থা বাছি লৈছে এইজন ২৭ বছৰীয়া মনিৰুল শেখে। এক প্ৰকাৰ মনিৰুল শেখে নিজৰ জীৱন শেষ কৰি পেলাইছে। উচ্ছেদৰ জাননীয়ে মৃত্যু মাতিলে ২৭ বছৰীয়া মনিৰুল শেখৰ আৰু গোৱালপাৰাৰ পাইকন সংৰক্ষিত বনাঞ্চলত বিদ্যাপাৰা অঞ্চলত এই ঘটনা সংঘটিত হৈছে। উচ্ছেদৰ পূৰ্বে যিহেতু প্ৰশাসনে উচ্ছেদ চলোৱাৰ কথা আছিল, প্ৰশাসনৰ হাতোৰা পৰাৰ কথা আছিল, গতিকে 10 জুলাইৰ ভিতৰত অবৈধ বেদখলকাৰীসকলক ঘৰ খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছিল। প্ৰশাসনৰ নিৰ্দেশ দিয়াৰ পিছতে চৰম হতাশাত ভুগিছিল বুলি জানিব পৰা গৈছে আৰু তাৰ পিছত চৰম হতাশাত ভোগা মনিৰুল শেখে নিজৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে, চৰম পন্থা বাছি লৈছে। নিজৰ বাসগৃহতে চৰম পন্থা বাছি লৈছে এইজন ২৭ বছৰীয়া মনিৰুল শেখে। অৰ্থাৎ ক'ব লাগিব যে এতিয়া উচ্ছেদৰ জাননীয়ে মনিৰুল শেখৰ মৃত্যু মাতিলে, জীৱন শেষ কৰি পেলালে, নিজৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ২৭ বছৰীয়া মনিৰুল শেখে। আৰু এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো।
বিশেষ করে বেতবাড়ি অঞ্চলত যি উচ্ছেদের নোটিশ দিয়ার পিছত যি আতংকিত হৈছে সেই আতংকিত এজন ভুক্তভোগীয়ে ইতিমধ্যে ইন্টেগ্ৰাল কৰিলে, তেওঁ সুইচাইড কৰিলে আৰু তেখেতৰ হতাশ হৈ যাতে ক'ত যাব ক'ত নাযাব এই হতাশ হৈ সৰু সৰু দুটা বাচ্চা আছে, মাক বুঢ়ী মাক আছে, তাক ঠিক ক'ত যাব এই হতাশ হৈ অৱশেষত নিজে পথ বাছি লৈছে। আমি চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ যাতে এই বৃহত্তৰ এই অঞ্চলত পুনৰ্সংস্থাপন কৰি মানুহক এটা ব্যৱস্থা কৰি তাৰ পিছত যাতে উচ্ছেদ অভিযান চলায়, এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী। আৰু এই অঞ্চলৰ মানুহে যাতে ক'তো যায় যাতে ভাড়া থাকিব নোৱাৰে বা পোৱাটো ইমান এটা শুনা হিচাপে পোৱাটো বোলে আশুগুৰি অঞ্চলত বা ক'ৰবাত গেছিল, ভাড়া পোৱা নাই। 12টামান বজাত ঘৰত আহি 2টা বজাত আত্মহত্যা কৰে। আমি চৰকাৰৰ ওচৰত এটা কৰজোৰা আবেদন জনাওঁ যাতে এই অঞ্চলত এটা পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি মানুহক আতংকিত নকৰি পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি যাতে ভালভাৱে বা সুস্থভাৱে চৰকাৰে মাটি চৰকাৰে লৈ আমাক ক'ব লগা নাই, কিন্তু মানুহখিনি ক'ত যাব কেনেকৈ যাব এটা ব্যৱস্থা কৰিলে আমি এইটোৱে আমাৰ অনুৰোধ থাকিম। আৰু মানে প্ৰতিদিনে আমাৰ যিটো সৃষ্টি হৈছে প্ৰতিদিনে হয়তো মানুহ এজন দুজনকৈ ছুইচাইড কৰা আৰম্ভ হ'ব। যে আৰু যে ইয়াত আগে পিছে কিমান এনেকুৱা দুৰ্ঘটনা হ'ব সেইটো লৈ আমি খুব আতংকিত, কাৰণ এনেকুৱা জৰ্জৰিত আমাৰ ইয়াতে শ হাজাৰ হাজাৰ মানুহ আমি ভূমিহীন, আৰু এই ভূমিহীন মানুহৰ পৰিপ্ৰেক্ষিতত আমি প্ৰত্যেকেই হতভম্ব হৈ আছোঁ। আৰু চৰকাৰী তৰফৰ পৰা নাজানো কোনোবাই প্ৰেছাৰাইজ দিছে, আৰু এই প্ৰেছাৰাইজৰ পৰিপ্ৰেক্ষিতত আমাক মানে এনেকুৱা ধৰণৰ মানে দুৰ্যোগ কৰি হেঁচা প্ৰয়োগ কৰি আছে। ল'ৰা এজনে এই উচ্ছেদৰ হতাশাত ভুগি আজি ফাঁচি ল'ব লগা হৈছে। ইয়াৰ বস্তু বাহিনী যিমানখিনি আছে এইবিলাক গোছ গাছ কৰি ৰাখিছে, ক'তো ৰাখিবলৈ ঠাই পোৱা নাই, যাৰ কাৰণে এই হতাশাত ভুগি এই উচ্ছেদৰ ভয়ত সি আজি ফাঁচি দি মৰিছে। ই আমাৰ ফৰেষ্টৰ পৰা ৰেঞ্জাৰবিলাকে ডেইলি এনাউন্স কৰে মানুহখিনিক আতংক কৰি পেলাইছে। আজি এজনে ফাঁচিতে মৰিছে, কিমান মানুহ ফাঁচিতে মৰিব তাৰ কোনো মানে নিৰাকুল নাই। আপোনালোকে চাব কিমান মানুহ ফাঁচিতে মৰে। ইয়াত কমচে কম 900মান ঘৰ আছে, এই মানুহখিনি ক'ত যাব? চৰকাৰে আমাক কোনো ধৰণৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা নকৰি আমাক এই উচ্ছেদ কৰিবলৈ ওলাইছে। গতিকে আমি চৰকাৰক আবেদন জনাওঁ যাতে আমাৰ এই মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি আমাক যাতে উচ্ছেদ কৰে, এইখিনি আমাৰ চৰকাৰৰ ওচৰত আবেদন। বিশেষ কৰি বেতবাড়ি অঞ্চলত যি উচ্ছেদের নোটিশ দিয়াৰ পিছত যি আতংকিত হৈছে সেই আতংকিত এজন ভুক্তভোগীয়ে ইতিমধ্যে ইন্টেগ্ৰাল কৰিলে, তেওঁ ছুইচাইড কৰিলে আৰু তেখেতৰ হতাশ হৈ যাতে ক'ত যাব ক'ত নাযাব এই হতাশ হৈ সৰু সৰু দুটা বাচ্চা আছে, মাক বুঢ়ী মাক আছে, তাক ঠিক ক'ত যাব এই হতাশ হৈ অৱশেষত নিজে পথ বাছি লৈছে। আমি চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ যাতে এই বৃহত্তৰ এই অঞ্চলত পুনৰ্সংস্থাপন কৰি মানুহক এটা ব্যৱস্থা কৰি তাৰ পিছত যাতে উচ্ছেদ অভিযান চলায়, এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী। আৰু এই অঞ্চলৰ মানুহে যাতে ক'তো যায় যাতে ভাড়া থাকিব নোৱাৰে বা পোৱাটো ইমান এটা শুনা হিচাপে পোৱাটো বোলে আশুগুৰি অঞ্চলত বা ক'ৰবাত গেছিল, ভাড়া পোৱা নাই। 12টামান বজাত ঘৰত আহি 2টা বজাত আত্মহত্যা কৰে। আমি চৰকাৰৰ ওচৰত এটা কৰজোৰা আবেদন জনাওঁ যাতে এই অঞ্চলত এটা পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি মানুহক আতংকিত নকৰি পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি যাতে ভালভাৱে বা সুস্থভাৱে চৰকাৰে মাটি চৰকাৰে লৈ আমাক ক'ব লগা নাই, কিন্তু মানুহখিনি ক'ত যাব কেনেকৈ যাব এটা ব্যৱস্থা কৰিলে আমি এইটোৱে আমাৰ অনুৰোধ থাকিম। আৰু মানে প্ৰতিদিনে আমাৰ যিটো সৃষ্টি হৈছে প্ৰতিদিনে হয়তো মানুহ এজন দুজনকৈ ছুইচাইড কৰা আৰম্ভ হ'ব। যে আৰু যে ইয়াত আগে পিছে কিমান এনেকুৱা দুৰ্ঘটনা হ'ব সেইটো লৈ আমি খুব আতংকিত, কাৰণ এনেকুৱা জৰ্জৰিত আমাৰ ইয়াতে শ হাজাৰ হাজাৰ মানুহ আমি ভূমিহীন, আৰু এই ভূমিহীন মানুহৰ পৰিপ্ৰেক্ষিতত আমি প্ৰত্যেকেই হতভম্ব হৈ আছোঁ। আৰু চৰকাৰী তৰফৰ পৰা নাজানো কোনোবাই প্ৰেছাৰাইজ দিছে, আৰু এই প্ৰেছাৰাইজৰ পৰিপ্ৰেক্ষিতত আমাক মানে এনেকুৱা ধৰণৰ মানে দুৰ্যোগ কৰি হেঁচা প্ৰয়োগ কৰি আছে। ল'ৰা এজনে এই উচ্ছেদৰ হতাশাত ভুগি আজি ফাঁচি ল'ব লগা হৈছে। ইয়াৰ বস্তু বাহিনী যিমানখিনি আছে এইবিলাক গোছ গাছ কৰি ৰাখিছে, ক'তো ৰাখিবলৈ ঠাই পোৱা নাই, যাৰ কাৰণে এই হতাশাত ভুগি এই উচ্ছেদৰ ভয়ত সি আজি ফাঁচি দি মৰিছে। ই আমাৰ ফৰেষ্টৰ পৰা ৰেঞ্জাৰবিলাকে ডেইলি এনাউন্স কৰে মানুহখিনিক আতংক কৰি পেলাইছে। আজি এজনে ফাঁচিতে মৰিছে, কিমান